যোৰহাটৰ আগশাৰীৰ বেচৰকাৰী সংস্থা ৰুদ্ৰাক্ষীৰ বান সাহায্য আৰু সজাগতা সভা। আজি যোৰহাটৰ ৰুদ্ৰাক্ষী এটা নাম সহায়ৰ বেচৰকাৰী সংস্থাই তেওঁক ৰাজচক্ৰৰ জাজিমুখ পঞ্চায়তৰ অন্তৰ্গত গড়খাৱৈ আৰু চাংমাইগড় নৈপৰীয়া গাঁও দুখনৰ প্ৰায় 50 ঘৰ বাসিন্দাক প্ৰথম পৰ্যায়ত বান সাহায্যৰ টোপোলা প্ৰদান কৰে। এই টোপোলাত সন্নিৱিষ্ট আছিল অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ লগতে ফেনাইল, ব্লিচিং, চাবোন, চেনিটাৰী নেপকিন আদি। লগতে স্বাস্থ্য বিভাগৰ সহযোগত লাগতিয়াল দৰৱ প্ৰদান কৰা হয়। সংস্থাৰ প্ৰায় 15 দিনীয়া প্ৰচেষ্টা আৰু বহু সতীৰ্থ আৰু শুভাকাংক্ষীৰ সহায়েৰে এই কাৰ্যসূচী সফল কৰে। উল্লেখ্য যে আজিৰ এই অনুষ্ঠানত ডক্টৰ ভক্তিময় ভট্টাচাৰ্যই বান হৈ যোৱাৰ পাছত ল'ব লগা সাৱধানতাৰ বিষয়ে বানাক্ৰান্ত ৰাইজক অৱগত কৰে। ৰুদ্ৰাক্ষীৰ মাতৃ ইয়াতে আছে, বাবলি দি আছে, তেখেতে ছেক্ৰেটাৰী হিচাপে কাম কৰি আছে, পাৰ্থ আছে ভাইচ প্ৰেচিডেণ্ট হিচাপে, আৰু আমি সকলো ৰুদ্ৰাক্ষী পৰিয়ালৰে আচলতে প্ৰত্যেকৰে নামে সৈতে আমি নাজনা নিচিনা হৈ গ'ল। এতিয়া বহুতেই আমি ৰুদ্ৰাক্ষীৰ ওচৰলৈ আহোঁ। আমি আপোনালোকৰ ওচৰত জাষ্ট আপোনালোকৰ দুখৰ সমভাগী হ'বলৈহে আজি আপোনালোকৰ ওচৰলৈ আহিলোঁ। আমি যৎকিঞ্চিত কিছু অকণমান কিবা এটা আপোনালোকক আজি সহায় আগবঢ়াম, কোনো অন্য সাহায্য নহয়। আমাৰ পিনৰ পৰা আমি মেম্বাৰসকলে নিজে তুলি মেলি আনি তেখেতসকলে সকলোৱে দিয়া এটা উপহাৰ এটা বুলি ভাবিব। সকলোকে খালি এটাই মই অনুৰোধ কৰি যাওঁ, মানে যেতিয়া বানপানী হৈ যায়, বানপানী হৈ যোৱাৰ পিছৰ অৱস্থাটো বৰ দিগদাৰ হয়। কাৰণ পিছৰ অৱস্থাটোত খোৱা পানী যদি আমি ভালকৈ উতলাই 20 মিনিট সময় বইল কৰি নাখাওঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।